ও মা মা কি হলো? এই উজ্জ্বল দা নিতু দা আৰু পলিনে মিলি লেটিনৰ ঠিকা কৰিবলৈ ওলাইছে। মই কি কৰিম এতিয়া? নহয় ঠিকাটো মানে তহঁতৰ গোটৰ ফালৰ পৰা ল'ম বুলি ভাবিছে। আমাকো লেটিন এটা উপহাৰ দিম বুলি কৈছে। আমি মানে এই অঞ্চলৰ লেটিনৰ ঠিকা কৰিম বুলি ভাবিছোঁ। আপোনালোকে যদি আপোনালোকৰ এই গোটৰ নামতে ঠিকাটো ল'বলৈ অনুমতি দিয়ে। পাৰি। এই সম্পাদিকা বাইদেউ দিয়ক দিয়ক একো নহয় নিজৰে মানুহ কাইলে বাৰু। দে ল'ৰাকেইটা কিবা এটা কৰিব খুজিছে। ঠিক আছে কৰা। তাৰপিছত ধৰি যাব লাগিব পাব্লিক হেল্থ অফিচলৈ। আপোনালোকৰ গোটটোৱে আগে পিছে ঠিকা কৰিছেনে? এই কৰিছো ছাৰ 10,000 ঘিলা পিঠা ঠিকা যোৱাবাৰ মাঘৰ বিহুত লৈছো লগতে আচাৰ জাম জেলি এইবোৰতো আছে মানে ছাৰ একে ৰকম আৰু মই কনষ্ট্ৰাকশ্যনৰ কথা সুধিছোঁ। এই তেনেকুৱাকৈ কৰা নাই বাৰু। হ'লেও আমি বিৰাট মজবুত লেটিন বনাব পাৰিম বুলি আমাৰ বিশ্বাস। নহয় যিমান মজবুতেই নবনাওক 12,000 টকাৰ ভিতৰতহে বনাব লাগিব। চাওক আপোনালোক যিহেতু নতুন প্ৰথমে আপোনালোকে 5টা লেট্ৰিনৰ কামহে পাব। ছাৰ 5টা লেটিন বৰ কম নহ'ব নে বাৰু? উপায় নাই, এইটোৱে নিয়ম। হৰি হা লেট্ৰিন চাওক ইয়ালৈ বাট কৰিবাই লাভ নাই, চিধা গুৰিত পানী ঢালক। গুৰিত MLA ছাৰৰ ভৰিত পৰি দিয়ক। বাকীবোৰ চাবলৈতো আমি আছোৱেই, মাজে মাজে তামোল এখন খুৱাই থাকিলে হয় আৰু লগ পাই থাকিম দেই।